পৰিৱেশ আহি পৰিছে ব্ৰহ্মপুত্ৰত বালিচৰ। হয়, উত্তৰ গুৱাহাটীৰ মাজত যিদৰে মাজুলীত বালি পৰি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰত, আমাৰ ইয়াত দেখিছোঁ যে ব্ৰহ্মপুত্ৰখন আমি খোজকাঢ়িয়েই পাৰ হৈ যাব পৰা এটা পৰিৱেশ আহিছে আৰু ঘাটবোৰ স্থানান্তৰিত হৈছে, ৰাইজে আহুকালৰ সন্মুখীন হৈছে, জাহাজবোৰ বালিত লাগি বহু সময় অতিবাহিত কৰিব লগা হয়, পুনৰ বেলেগ জাহাজেৰে টানি তাৰ পৰা উলিয়াব লগা হৈছে। গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'লে ইয়াৰ যিটো আমাৰ ৰাইজৰ যিটো জনকল্যাণৰ কাৰণে চৰকাৰে পানী যোগানৰ আঁচনিবোৰ ৰাখিছে, সেই আঁচনিবোৰো ব্যাহত হ'ব আৰু এক সৰ্বনাশ হ'বলৈ গৈ আছে, যিটো আমি আমাৰ যিটো ব্যৱসায় বাণিজ্য মৎস্যজীৱীসকলৰ ক্ষেত্ৰত হওক, আন যিকোনো ক্ষেত্ৰতে হওক, ব্ৰহ্মপুত্ৰখনেই হৈছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনেই হওক বা আমাৰ যিটো অসমীয়া ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ়ি লৈ উঠা যিটো প্ৰাণকেন্দ্ৰ গুৱাহাটী, সেই গুৱাহাটীৰ অস্তিত্বৰ প্ৰতি সংকটৰ এক অশনি সংকেত আমি দেখিবলৈ পাইছোঁ। অদূৰ ভৱিষ্যতে যদি এইদৰে পানী লাহে লাহে নোহোৱা হৈ যায়, এই চহৰখনৰ যিটো অস্তিত্ব, সেই অস্তিত্বটোৱেই বিপন্ন হ'ব। গতিকে আমি ভাবিছোঁ চৰকাৰৰ যিবোৰ ব্যাগম বিভাগ আছে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আছে বা যিটো আমাৰ বৃহৎ বান্ধৰ ব্যৱস্থা হৈছে, কিহৰ কাৰণেতো এই সমস্যাটো সৃষ্টি হৈছে, এই সমস্যাটোৰ এটা সুন্দৰভাৱে অধ্যয়ন কৰিব লাগে। ইয়াৰ কাৰণে উত্তৰ গুৱাহাটীতে ব্যৱস্থা আছে, আমাৰ গুৱাহাটী IIT আছে। টেকন'লজিৰ ক্ষেত্ৰত আমি জানো যে গুৱাহাটী IITয়ে বিশ্বস্তৰৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। গতিকে এইসকল বৈজ্ঞানিকৰ সহায় লৈ আমাৰ মাননীয় স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীগৰাকীয়ে আগভাগ লৈ এই সমস্যাটো সমাধান কৰি ৰাজ্যক পৰিত্ৰাণ দিয়াৰ লগতে অসমবাসীৰ ভৱিষ্যত যাতে সদায় সুনিশ্চিত হৈ থাকে, অসম যাতে সদায় জিলিকি থাকে। আমি ব্ৰহ্মপুত্ৰ যিদৰে সদায় পূজা কৰোঁ, মহাবাহু আমাৰ শক্তিৰ সঞ্চাৰ, ব্ৰহ্মপুত্ৰ নাম ল'লেই আমি যেন অসমীয়াসকলৰ গাত এটা শক্তি পাওঁ, সেই শক্তিটো যাতে সদায় থাকে, সেই কামনাৰে আমি চৰকাৰক দাবী জনাইছোঁ তেওঁলোকে ইয়াৰ কাৰণে তদন্ত কৰি সুব্যৱস্থা এটা গ্ৰহণ কৰি ৰাইজক সহায় কৰিব লাগে। ব্ৰহ্মপুত্ৰ দিনক দিনে মানে শুকাই যোৱাই আমাৰ পৰিলক্ষিত হৈছে। আগতে আমি এনেকুৱা কোনোদিন দেখা পোৱা নাছিলোঁ। এইবাৰ যিটো বালি পৰিছে বা যিটো বালিৰ স্তৰ হৈছে, সেইটো মানে অসম্ভৱ এটা মানে চিন্তানীয় বিষয় হৈ পৰিছে। আমাৰ পাৰঘাটটোৱে বহুত আগতে আছিল, যাত্ৰীৰ কাৰণে বহুত সুবিধা আছিল, কিন্তু যিহেতু আমি নদীৰ গভীৰতা পোৱা নাই, পাৰঘাটটো আমাৰ একেবাৰে বহু দূৰলৈ আনিবলগীয়া হৈছে পানীৰ গভীৰতা বিচাৰি বিচাৰি। যিহেতু পানীৰ এটা নিৰ্ধাৰিত, আমাৰ জাহাজ চলিব লাগিলে পানী লাগে, সেই নিৰ্ধাৰিত পানীটো আমি পোৱা নাছিলোঁ, ক'তো নাপাই কেনে বহু দূৰত আনিবলগীয়া হৈছে, যাৰ কাৰণে যাত্ৰীৰো যথেষ্ট অসুবিধা হৈছে। তেওঁলোকে বহুখিনি খোজকাঢ়ি অহা যাত্ৰীৰ কাৰণে যথেষ্ট অসুবিধা হৈছে বা বাইকত অহা যাত্ৰীৰ কাৰণেও বহুখিনি অসুবিধা হৈছে। তেওঁলোকে হয়তো নিৰ্ধাৰিত সময়ত আহি ঘাটটোত উপস্থিত হ'ব নোৱাৰে, কিছুমান যাত্ৰী জাহাজখন ফেইল হৈ যায়। আমাৰো বেয়া লাগে তেতিয়া। ব্ৰহ্মপুত্ৰৰ এনেকুৱা অৱস্থা হৈ গৈছে। কেইদিন পিছত খোজকাঢ়ি যাব পাৰিব গুৱাহাটীলৈ? আমাৰ যিটো ধাৰণা হয় যে হয়তো ভৱিষ্যতে এনেকুৱাই হ'ব কোনোবা দিনা, যে ব্ৰহ্মপুত্ৰত খোজকাঢ়িয়ে পাৰ হ'ব পাৰিব, জাহাজৰ বা ব্ৰিজৰ প্ৰয়োজনেই নহ'ব। এনেকুৱা এটা পৰিস্থিতি হয়তো আগন্তুক দিনত আহি পৰিব। উট আনিব লাগিব নে? এনেকুৱা ৰাজস্থানৰ মৰুভূমিৰ নিচিনা এনেকুৱাই কণ্ডিশ্যন হ'ব নেকি এটা সময়ত যায়। দেখা নাই। কি ক'ব? প্ৰকাণ্ড বালিচৰ এতিয়া কম মানে আমাৰ ক'ব লগাৰ ভাষাই নাই। আমি যি ধৰণে এনেকুৱা বালি দেখিলোঁ এইবাৰ, গতিকে ভাবিছোঁ যে নদীটো শুকাই যাব নেকি। মানুহৰ এনেকুৱা ধাৰণা হৈছে, মানুহৰ ইফালে সিফালে কোৱাকৈ হৈছে যে বোলে নদীখন থাকিব নে নাথাকে, এটা সময়ত জানো পানী নাইকিয়াই হৈ যায় নেকি। এনেই গুৱাহাটীত পানী নাই, পানী পাবলৈ নাই। গতিকে ব্ৰহ্মপুত্ৰ শুকালেতো মানুহ পানীৰ কাৰণে হাহাকাৰত মৰি যাব। গতিকে আমাৰ এটাই মূল কাৰণ যে নদী বান্ধ হোৱাৰ কাৰণে নেকি আমাৰ এই নদীটোৰ পানী শুকাই নাইকিয়া হ'বলৈ ধৰিছে। এইটো এটা মানুহৰ মুখে মুখে মানে এটা প্ৰশ্ন আহি পৰিছে। এতিয়া আপোনাৰ ঘাটৰ কি অসুবিধা হয়? আমাৰ ঘাটতো জাহাজ চাপোতে বহুত অসুবিধা হয়। তাৰমানে পানীটো যিমানখিনি আমাৰ জাহাজত লাগে, আমাক ধৰক 5 ফুট পানী লাগে আমাৰ এখন জাহাজ চলিবলৈ হ'লে। গতিকে আমাৰ 5 ফুটৰ তলত থাকিলেতো জাহাজখন চপোৱাত বা চলা মিলাত অসুবিধা হয়। গতিকে আমাৰ সেইটো অসুবিধা। গতিকে আমি তেনেকুৱা পৰিস্থিতিত যাত্ৰীৰো আমি গালি খাব লাগে। যাত্ৰীৰো অসুবিধা, কেতিয়াবা ফাঁচি যায় জাহাজখন। বহুতো খোজকাঢ়ি আহিব লাগে। খোজকাঢ়ি আহিব লাগে। খোজকাঢ়ি আহোঁতে আৰু তাতো বালি, ধূলি বালি,
জাহাজ এৰিয়ে দিয়ে কেতিয়াবা। কেতিয়াবা সিহঁতে আহি পাওঁতে মানে জাহাজ এৰাই খাই যায়। গতিকে সেইফালে উঠি থকা যাত্ৰীখিনিয়ে হাহাকাৰ লগাই দিয়ে যে বোলে এৰি দিয়া টাইম হৈছে। কিন্তু প্ৰথমবাৰৰ কাৰণে হৈছে এইটো। এইটো আমি ফাৰ্ষ্ট এনেকুৱা স্তৰ পৰা আমি দেখিলোঁ।